মনোনয়ন দাখিলৰ পিছতে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে নিউ গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাই। খাৰঘুলি ৰঙালী বিহু সন্মিলনী খেলপথাৰত দীপ্লু ৰঞ্জন শৰ্মাৰ বিশাল ৰাজহুৱা সভা। দীপ্লু ৰঞ্জন শৰ্মাক সংগ দিয়ে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া আৰু পাৰিষদসকলে। নিউ গুৱাহাটীৰ ভূমিপট্টা, খোৱাপানী আৰু ভূমিস্খলনৰ সমস্যা সমাধানৰ আশ্বাস দীপ্লু ৰঞ্জন শৰ্মাৰ। ৩৫ নং নিউ গুৱাহাটী যি বিধানসভা সমষ্টি, আমি যোৱাকালি মোৰ মনোনয়ন পত্ৰ আছিল। মই খুব আৱেগিক হৈ পৰিছোঁ যে যেনেদৰে ৰাইজ ওলাই আহিছে আমাক আশীৰ্বাদ দিবৰ কাৰণে। আমাৰ বিজয় নিশ্চিন্ত, মই খুব বিনয়েৰে সৈতে কৈছোঁ। মই সমষ্টিৰ ৰাইজক মই এটা কথাই ক'ম যে আপোনালোকৰ মাজত থাকি আপোনালোকৰ কণ্ঠ হিচাপে সদায় কাম কৰি যাম। আপোনালোকে মোক শিকাই বুজাই আগবঢ়াই লৈ যাব লাগিব। আৰু এই যি অত্যন্ত সম্ভ্ৰান্ত এই সমষ্টিক আচলতে লগত নাম জড়িত হোৱাটো বহুত এটা ডাঙৰ কথা, বহুত এটা পুণ্যৰ ফল। গতিকে নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ বাবে মই এটা কথা ক'ব পাৰিম, এই নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ লগত নাম সম্পৃক্ত হ'বৰ কাৰণে যেনেধৰণৰ গুণাৱলী যি কি প্ৰয়োজন আছে সেই সকলোখিনি মই খুব নিষ্ঠাৰে মই কৰিবৰ কাৰণে মই চেষ্টা কৰিম। মই যেতিয়া চামগুৰি বিধানসভা সমষ্টি আছিলোঁ, মই সদায় এটা কথা কওঁ যে আপুনি ধৰক যেতিয়া বিধায়ক হৈ গ'ল, আপুনি যদি কাইলৈ পৰহিলৈ কলগছিয়াৰো বিধায়ক হয়, ৰাস্তা ঘাটখিনি উইল পাৱাৰ থাকিলে বনাব পাৰে। অন্যান্য চৰকাৰৰ প্ৰত্যেকখিনি যিখিনি নিয়মিত আঁচনি আছে সেইখিনিৰ জৰিয়তে এজন ল মেকাৰে খুব ভালদৰে কাম কৰিব পাৰে। কিন্তু ছামথিং ডিফাৰেণ্ট, ছামথিং স্পেচিয়েল আমি কি কাম কৰিব পাৰোঁ? মই সদায় হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্টটো মই বিশ্বাস কৰোঁ আৰু আমাৰ য়ং জেনেৰেশ্যনক নিজৰ ভৰিৰ ওপৰত যাতে নিজেই থিয় দিব পাৰে। কাম এনেকুৱাকৈ কৰিব লাগে আগন্তুক 10 বছৰলৈ। কাৰণ আমাক কয় যে যদি আমি 1 বছৰৰ প্লেনিং কৰোঁ, আমি যদি অসীমৰ কাৰণে প্লেনিং কৰিব লাগে, আমি হিউমেন ৰিচ'ৰ্চ ডেভেলপ কৰিব লাগে। মই সদায় এটা কথা পঢ়িছিলোঁ, যদি মোৰ প্লেনিং 1 বছৰৰ কাৰণে থাকে তেনেহ'লে এডাল ফুল গছ ৰুব লাগে। যদি প্লেনিং 10 বছৰৰ কাৰণে থাকে এডাল গছ ৰুব লাগে। আৰু প্লেনিং যদি অনন্তকালৰ কাৰণে থাকিব লাগে তেনেহ'লে মানৱ সম্পদ উন্নয়নত গুৰুত্ব দিব লাগে।